নমস্কাৰ সকলোকে মই জেএনভি গাইডৰ প্ৰাচুৰ্য ছাৰে ক'লোঁ তো আপোনালোকৰ নবোদয় বিদ্যালয়ত যিসকলে এইবাৰ ছিট পালে 2026 চনত যিসকলে ছিট পালে এডমিশ্যনৰ কাৰণে আপোনালোকক 6 তাৰিখে কাৰোবাক মাতিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে কাৰোবাক 10 তাৰিখে কাৰোবাক 11 তাৰিখ কাৰোবাক 12 তাৰিখ কাৰোবাক 13 তাৰিখে মাতিছে আপোনালোকক তো এতিয়া বৰ্তমান সকলোৰে মনে এটা টেনশ্যন হৈ আছে এতিয়া চহীসমূহ নাপাম অফিচসমূহ বন্ধ হৈ আছে বা অফিচত আমি চহী পোৱা নাই বা PRC বনাব পৰা নাই তো সেইটো বিষয়ে আপোনালোকে ইমান চিন্তা নকৰিব কাৰণ আপোনালোকক সময় পিছতকৈ দিয়া যাব নবোদয় বিদ্যালয়ৰ ফালৰ পৰা যে আপোনালোকক আৰু পিছতকৈ যিসমূহ ডকুমেণ্টছ আপোনালোকে দিব পৰা নাই বৰ্তমান সময়ত এতিয়া 6 তাৰিখে বা লৈ আপোনালোকৰ যেতিয়া 10 তাৰিখে মাতিব তেতিয়া পিছতকৈ যেতিয়া আপোনালোকক সময় 10 দিন 15 দিন দিব তেতিয়া আপোনালোকে সেই ডকুমেণ্টছসমূহ পিছতকৈ জমা দিলেও কোনো সমস্যা নাই আপোনাৰ তো সেইকাৰণে ইমান চিন্তা কৰিব নালাগে বৰ্তমান যিসমূহ ডকুমেণ্টছ আপোনাৰ লগত আছে যিসমূহ ডকুমেণ্টছ ৰেডি আছে সেইখিনি যাতে ভালকৈ আছে নাই এবাৰ চেক কৰি ল'ব আৰু কালিতো আপোনাৰ মানে আজিতো দেওবাৰে আপোনাৰ কালি আপোনালোকে যাব লাগিব নবোদয় বিদ্যালয় 6 তাৰিখে যাক 6 তাৰিখে মাতিছে যাক 10 তাৰিখে মাতিছে তেওঁ আপোনালোকে কেইদিনমান সময় পাব মাজত এতিয়া তো 10 তাৰিখেও যিসকলে মাতিছে তেওঁলোকে বস্তুখিনি যিমান পাৰে ৰেডি কৰক সোনকালে তাৰপিছত নবোদয়ৰ ফালৰ পৰা আপোনালোকক আকৌ সময় দিব 10-15 দিন যে আকৌ এইখিনি ডকুমেণ্টছ আপোনাক জমা দিবলৈ আৰু লগতে আপোনালোকক মেডিকেল কৰিবলৈকো যেতিয়া নবোদয়ত ভেৰিফিকেশ্যন কৰিব যাব ডকুমেণ্টছবিলাক তেতিয়া আপোনালোকক মেডিকেল কৰিবলৈ আপোনালোকক ক'ব